নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আশা কৰিছো আপোনালোক সকলো ভালে কুশলে আছে আৰু থাম্বনেইল আৰু তাতে লিখি গম পাইছে যে আজি আমাৰ মা পাপাৰ এনিভাৰ্সাৰী 17 ছেপ্টেম্বৰ গতিকে ইমান এটা ভাল দিন ভিডিঅ'টো অবিয়াসলি বনাবই লাগিব আৰু কিবা চাহটা খাই মিলি আজৰি এতিয়া ব্ৰেকফাষ্ট ৰেডি কৰিম ব্ৰেকফাষ্টত আজি বনোৱা হ'ব আলু পৰাঠা আৰু কালি মই ৰাতিয়ে কাবুলী বুট তিয়াই থৈছিলোঁ কাবুলী বুটৰ ঘুগুনি এখন বনাম আৰু আলু পৰাঠা সিমানে আটাখিনি মায়ে মুঠি দিম বুলি কৈছে আৰু ৰাতিপুৱাৰ পৰা একদম ৰাতিলৈকে আজি পুৰা ব্যস্ত হৈ থাকিম কি কৰা হয় কেনেদৰে মানে ঘৰতে কৰা হ'ব যি কৰা হয় গোটেইখিনি সকলোখিনি দেখাই থাকিম আপোনালোকৰ ৰাতিলৈকে একদম ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এয়া হৈছে ৰাতি তিয়াই থোৱা কাবুলী বুট আৰু আলু দুটা কাটি ল'লোঁ এইফালে পিঁয়াজ আদা নহৰু আৰু এটা শুকান জলকীয়া দিম বাকী নিমখ হালধি আৰু মেগী মছলা অকণমান এটা খাই ল'লোঁ মায়ে খুৱাই নাচা পাপা আৰু মই খালোঁ তাৰপিছতে পৰাঠাৰ কাৰণে মায়ে আটাখিনি বেলি দিম বুলি কৈছে তো বেলি দি পেলাই বাকীখিনি লাহে লাহে কৰি থাকিম ঘুগুনিটো বনাই হৈ গ'ল আৰু এইফালে আলুখিনি পিটিকা কৰি লোৱা হ'ল তাতে পিঁয়াজ জলকীয়া অকণমান গোটা জিৰা দি পেলাই ভালকৈ মানে মিহিকৈ একদম পূৰা পিটিকা কৰি থৈ দিছোঁ আৰু এইফালে নামঘৰত পায়স দিব বুলি কৈছোঁ নহয় বস্তুখিনি এইখিনি মায়ে লৈ যাব এতিয়া নামঘৰলৈ আৰু এইফালে এতিয়া মই পঠাকেইটা বেলিবলৈ লৈছোঁ আনকালেতো মায়ে বেলি দিয়ে ঠিক কৰি দিয়ে ধুনীয়াকৈ আজি বোলো ময়ে কৰি চাওঁ চেষ্টাটো কৰি চাওঁ তাৰপৰা মা গৈছে নামঘৰলৈ আজি যিহেতু মাহঁতৰ এনিভাৰ্চাৰী সেইকাৰণে মায়ে মানে নামঘৰত পায়স দিম বুলি কৈছিলে তো মাহঁতৰ নামো আছে সোনকালে যে 9টা নে 10টা বজাত 9টামান বজাৰ পৰা আছে অকণ দেৰিকৈ যাব কিন্তু বস্তুখিনি আকৌ সোনকালে দি থৈ আহিবগৈ লাগিব মায়ে সেইকাৰণে নামঘৰলৈ গৈছে পায়সৰ বস্তুখিনি দি থৈ আহিবলৈ তো বোলো তেতিয়ালৈকে মই আজি চেষ্টাটো কৰিছোঁ হোৱাটোতো হৈছে বাৰু মানে লাডুটো লৈ তাৰ ভিতৰত আলু পিটিকা যিখিনি মই পিটিকা কৰি থৈছিলোঁ তাতে অকণমান দি চাৰিওফালৰ পৰা আকৌ বন্ধ কৰি পেলাই ধুনীয়াকৈ বেলিব লাগে সেইটো এটাটো বেলিলোঁ বাৰু কোন চেনে মানে ভালকৈ গোল নহয় একেবাৰে মায়ে মানে ধুনীয়াকৈ গোল কৰি দিয়ে মোৰ তাত গোল নহয় কেতিয়াবা ইফালে অকণমান চাপ খাই যায় তেতিয়া ইফালে অকণ হেৰি হৈ যায় আৰু এইফালে পৰাঠাকেইটাৰ ওপৰত অকণমান ঘিউ দি থৈছিলোঁ মায়েও আহি দুটামান বেলি দিলেহি মানে বেলেগ বেলেগ শ্বেপত বেলি দিলেহি দুটামান হেপী এনিভাৰ্চাৰী আজি অকলে অকলে খাবলগীয়া হৈছে আনকালে পাপা থাকে আজি পাপা নাই পাপাই কীৰ্তন পাঠ কৰি আছে ওপৰত এনিভাৰ্চাৰী বুলি এনিভাৰ্চাৰী বুলি আজি নতুন কাপোৰযোৰ পিন্ধিব লাগিছিলে আকৌ আনদিনা সেইটো হয় বাৰু বাই 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 মা সেয়া নামঘৰলৈ ওলাই গৈছে 10টাই বাজিলে বাৰু তাৰপৰা পাপাই ব্ৰেকফাষ্ট কৰাই নাই পাপা আছেগৈ নামঘৰতহে কৈছিল নে গোঁসাই ঘৰত মানে কীৰ্তন পাঠ কৰি আছে আজি এনিভাৰ্চাৰী বুলি কীৰ্তন পাঠ কৰিছে পাপা আহক তাৰপিছতে এজনো উঠিলে বাৰু তেওঁ বজাৰলৈ যাব এনিভাৰ্চাৰী বুলি আজি মানে অকণমান কিবাকৈ ঘৰতে সৰুকৈ কৰা আছে তো বজাৰখিনি কৰিবলৈ যাব আৰু দাদা আছে তো আমি ব্ৰেকফাষ্ট কৰাই নাই আমি কৰিমহে মা আকৌ নামঘৰলৈ যাব লাগিব কাৰণে মায়ে কৰি গ'ল ভাল অকেজনবোৰত কাৰোবাৰ বাৰ্থডে হওক কাৰোবাৰ এনিভাৰ্চাৰী হওক যি হওক মানে এনেকুৱা ভাল দিন এটাত এনেও নৰ্মেলি কৰি থকা হয় মাজে মাজে কৰি থাকে মায়ে কিন্তু এনেকুৱা ভাল এটা দিন হ'লে দিনত কৰিলে আৰু মানে মা হওক পাপা হওক এনিভাৰ্চাৰী মানে যেনেকুৱা যিয়ে নহওক আৰু কীৰ্তন পাঠ হ'লেও মানে একাধ্যায় হ'লেও পাঠ কৰে তো আজি মায়ে কৰিলেহেঁতেন কিন্তু মা যিহেতু নামঘৰলৈ যাবলগীয়া আছে মায়ে সেইকাৰণে নামঘৰলৈ গ'ল কাৰণে পাপাই আজি কৰিছে লাষ্ট কৃষ্ণ জন্মাষ্টমীটো পাপাই কৰিছিলে আৰু আজিও পাপাই কীৰ্তন পাঠ কৰি আছে হেল্ল' এনিভাৰ্চাৰী পাতিছে এতিয়ালৈকে গিফ্টেই দিয়া নাই মাকে দিয়া নাই পাপাকো দিয়া নাই এতিয়ালৈকে গিফ্ট দিয়া নাই এই মানুহটোৰ পৰা হৈছে ক'লোঁ আজি এসপ্তাহৰ আগতে যে এনিভাৰ্চাৰী আছে গিফ্ট কিনি থৈ দিওঁ নাই এতিয়া আজিলৈকে গিফ্ট কিনাগৈ নাই যাম ভাত খাই যাম এতিয়া যোৱা বজাৰকেইটা কৰি আহাগৈ সোনকালে তাৰপিছত দেখা যাব
এতিয়া ঔটেঙা দি মচুৰ দাইল বনাম। তোমাৰো কাহ হৈছে, মোৰো কাহ হৈছে। ঔটেঙা খাই দিলে একদম পূৰা কফ চপ আছে যদি ওলাই আহে। এনেকুৱা মানে বেয়া কাহ এটা লাগিছে, শুকান কাহ, বৰ অশান্তি লাগিছে। কাহি এইবোৰ কিবা বিষ হৈ গৈছে। লাগোতে চৰ্দিয়ে কাহে একেলগে আহিছিলে। চৰ্দিটো গুচি গ'ল, কাহটো থাকি গ'ল। কাহটো থৈ যায় মানে। কাহ সহজতে নাযায় কাহটো। তো এনেকুৱা অশান্তি লাগে মানে। তো তেওঁ সেয়া ওলাই গৈছে বজাৰলৈ, বজাৰখিনি কৰিবলৈ গৈছে। সৰুকৈ যিহেতু এনিভাৰ্চাৰী অকণমান ঘৰতে কিবা কিবি কৰা হ'ব। কি কৰা হ'ব বাৰু অকণমান লাহেকৈ কৈ আছোঁ আপোনালোকক। তাৰপিছতে তেওঁ সেই বজাৰখিনি কৰিব। আৰু বৰ্তমান এতিয়া মোৰ অকণমান হাতত টাইম আছে। তেতিয়ালৈকে মই আজি ভাবিছোঁ ভিডিঅ'টো আধাখিনি কাম কৰি থোৱা আছে, বাকীখিনি কমপ্লিট কৰি আজি ভাবিছোঁ ভিডিঅ'টো আপলোড কৰিমেই। নহ'লে আজি মোৰ ভাত খাই উঠি তাৰপিছত আৰু ব্যস্ত হৈ থাকিম। কৈছোঁৱে গিফ্ট কিনাকৈ নাই এতিয়ালৈকে এনিভাৰ্চাৰী। তাৰমানে কি হ'ল, একদিন আবেলি একদম কণ্টিনিউৱাছলি বৰষুণ দি আছে। এদিন যাম বুলি ভাবোঁ বৰষুণ, সিদিন যাম বুলি ভাবোঁ বৰষুণ। কালি ওলাইছিলোঁ কিন্তু বৰষুণ নিদিলে। কিন্তু আজিতো যাবই লাগিব। ভাত খাই উঠি তাৰপিছত ব্যস্ত হৈ থাকিম। মই ভিডিঅ' কাম কৰিবলৈ থাকি যাব। গতিকে মই এতিয়া ভিডিঅ' কাম কৰি লওঁ, 12টা বজাত পাকঘৰলৈ যাম। তেতিয়া আপোনালোকক লগ পাম। একে সময়তে বহুতখিনি কথা কৈ দিলোঁ। গতিকে লগ পাই আছোঁ দেৰিকৈ। 12:20 ভিডিঅ' কাম কৰি আছিলোঁ, একদম কমপ্লিট হৈ গ'ল। আপলোড কৰিহে মই 12টা বজাতে আহিলোঁ পাকঘৰলৈ। তাৰপৰা দাইল পাতিলোঁ। আপলোড কৰি বোলো হেৰি হোৱালৈকে আধা ঘণ্টা 15 মিনিটমান লাগে যে। তাৰপিছত দাইলটো পাতি ল'লোঁ। দাইলতে ঔটেঙা দি পেলাই তেনেকৈ মচুৰ দাইল বনাইছোঁ। কাহঁত ঔটেঙা খাই নে নাজানো দেই। মাক সুধিছোঁ ঔটেঙা খাই নাই বাৰু কাহঁত। কিছুমানে কয় ঔটেঙাটো খালে বেয়া বুলি, কিছুমানে কয় আকৌ ঔটেঙা খালে ভাল, কফ চপ থাকিলে ওলাই আহে। নাজানো ঔটেঙা মাক একো নবনায়। মই মানে মোৰ ইমান বাছ বিজ কৰি নাথাকোঁ, খাই থৈ যায়। তো সেইকাৰণে মচুৰ দাইল ঔটেঙা দি বনাইছোঁ। ঔটেঙা কেতিয়াবা আনি থোৱা আছিলে বহুত দিন হ'ল আজি। তো ঠাণ্ডাও পৰি আছে এইকেইদিন, ঔটেঙা চৌটেঙা খোৱা হয়। আজি ৰ'দটো দিছে মানে, বতৰটো ভাল আজি, একদম পূৰা ফৰকাল হৈ আছে বৰ্তমানলৈকে। তো বোলো ঔটেঙা বনালোঁ। তাৰপৰা সেই ভিডিঅ'টো কাম কৰি আছিলোঁ, হোৱা নাই কাৰণে তেতিয়ালৈকে বোলো দাইলকণ বনালোঁ। পাপা এতিয়া ওলাই গৈছে নামঘৰ ওচৰলৈ। তাৰপৰা মা আহি পোৱাহি নাই, বজাৰৰ পৰা আহি পোৱাহি নাই। বাকী দাদা আছে আৰু মই আছোঁ বৰ্তমান ঘৰত। বাকী এতিয়া ভাজি চাজি এখন বনাম। আৰু জিকা আনি থোৱা নহয়, বাবলু আনিছিলে মাজুলীৰ পৰা আহোঁতে। সি প্ৰায় পুলি লাই শাক 1 কেজিমান আনিছিলে নেকি, পুলি লাইটো। তাৰপৰা জিকাও 1 কেজিমান আনিছিলে। আধা মায়ে ৰাখিলে, আধা মোক দিলে জিকা। তো এইখিনি মানে আজি বনোৱাই নাই, কিমান দিন হ'ল, এসপ্তাহমান হ'ল নেকি দিয়াহি। তাৰপৰা লাই শাকখিনি খালোঁ। লাই শাককেইডাল ইমান ধুনীয়া ন খাবলৈ। লাই শাক খালোঁ। তাৰপিছতে এতিয়া জিকাখিনি আছে, মই জিকাকেইডাল ভাজোঁ। তাৰপৰা বাকী আৰু সেয়াই মানে ভিডিঅ'টো এডিট কৰিবলৈ যি অকণ বহি ল'লোঁ। এতিয়া আকৌ বনোৱাত লাগোঁ। আৰু দাইলটো পাতি থৈছোঁ। পাপা ওলাই গৈছে নামঘৰ ওচৰলৈ। সেয়া পাপাই কৈছে লাহে লাহে কৰি থাকা, অকলে অকলে আছে, খৰ ধৰ নকৰিবা। এইফালে এতিয়া জিকা কাটিম, বহি বহি জিকা ভাজিম। আহিলা? পাপা নামঘৰ ওচৰলৈ ওলাই গৈছে। বজাৰ এবাৰতে কৰি আহিলে নে আকৌ যাব লাগিব? নাই, যদি একেবাৰতে কৰি আহিলে হৈ যাব। লগ পাই আছোঁ। এনিভাৰ্চাৰী গাৰ্ল আহি গ'ল। এনিভাৰ্চাৰী গাৰ্ল আহিছে। মেনু এতিয়ালৈকে হোৱাই নাই বনাই। নহয়, এতিয়া দুপৰীয়া মই দাইল বনালোঁ, তাৰপিছত জিকা অকণ ভাজিলোঁ। আৰু কি বনাই দিনৰ মেনুখন এতিয়ালৈকে হোৱা নাই। পায়স আৰু মোৰ ভাজি বনাই হৈ গ'ল। তেওঁ বনাই আছে এইফালে দাংবডি ভাজি। দাংবডি পটল চটল মানে খাই খাই সঁচাকৈ ইমানে আমনি লাগিছে। দাংবডি বস্তুটো মানে মোৰ আৰু আমনি লাগিছে। ইমানে বেয়া পাওঁ খাই মোৰ দাংবডি ভাজি। মানে ভাল পাওঁ, বেয়া নাপাওঁ। এই যে বিয়াত যে বনাই, ভোজত যে বনাই এক্সট্ৰাকৈ ফ্ৰাই কৰি দাংবডি, গাজৰ, কেপচিকাম, আলু, কিন্তু তেনেকৈতো ঘৰত বনাব নাই, তেল বহুত লাগিব। তেনেকৈ বনালে অকণমান ভাল পাওঁ আজিকালি। আৰু ঘৰৰ দাংবডিকেইডাল হ'লেও ভাল লাগে খাই। আকৌ মানে শকত শকত থাকে, মঙহ থাকে। বজাৰকেইডাল যে মানে একদম কিবা বনালে মানে বনাওঁতে কিবা এচাৰি নিচিনা হৈ যায়, জেংখুৰি নিচিনা হৈ যায়। তেওঁ বনাম বুলি কৈছে। তেওঁ বনালে অকণমান ভাল লাগে খাই পেলাই। তেল মাৰিছোঁ, দাংবডি ভাজি অকণ বনাই দিছোঁ। বনাই ৰাইচ ভাত পানী খাই একদম পূৰা বনোৱাত লাগি গ'লোঁ। বনোৱা মানে মই নাই বনোৱা, তেওঁ বনাই আছে ছাগলী মাংস, আৰু মই কৰি আছোঁ মাছ ফ্ৰাই। তাৰমানে কি হ'ল, অথনি কৈছিলে ভাত খাই উঠি বজাৰলৈ যোৱা কথা আছিলে, গিফ্ট কিনাকৈ নাই এতিয়ালৈকে, যিহেতু মা পাপাৰ কাৰণে। তাৰমানে কথাটো কি হ'ল, স্কুটিখন লৈ যাম, দেউতাভাগৰ স্কুটিখন লৈ পেলাই। তো তেওঁ বাইকখন নচলা বুলি কৈ আছে, স্কুটিখন লৈ যাম। আৰু স্কুটিখন লৈ গ'লে বজাৰ কৰিবলৈ ভাল হয়। কিন্তু বাবলু আহি আছে। প্ৰথমতে আপোনালোকক এইটোও কোৱা নাই যে আজি এনিভাৰ্চাৰী বুলি মোৰ ঘৰৰ মা দেউতাহঁতক নিমন্ত্ৰণ কৰিছে মাহঁতে। ভাত এসাঁজ একেলগে খাম আৰু সিমানে, বেলেগ একো নাই। আৰু তো মা দেউতা আৰু
মাজুলীৰ পৰা বাবলু আহি আছে, তাক সি বাইকখন নিয়া নাছিলে এবাৰ, তাৰপৰা সেই নিমাতীঘাটৰ পৰা তাক আনিবগৈ লাগিব। সি নিমাতীঘাট পাবহি 5টা বজাত। 5টা বজাত আমাৰ ঘৰৰে ভাইটি এটা আছে, সি লৈ আহিবগৈ 5টা বজাত স্কুটিখন লৈ পেলাই। তো স্কুটিখন সি যদি 5টা বজাত গৈ আমি যদি 5:30 বজাৰলৈ গৈ 7:30 8টা বাজিব, আহি পেলাই আকৌ বনোৱা মেলা কৰিবলৈ দেৰি হৈ যাবগৈ। সেইকাৰণে বোলো 5টা বজালৈকে টাইম আছে যিহেতু ছাগলী মাংসটো বনাই থৈ যাওঁ। ছাগলী মাংস এনেও ঠাণ্ডা হ'লে খাই ভাল লাগে। তেওঁ বনাইছে সেইকাৰণে ছাগলী মাংস, বাকীখিনি আৰু মাছৰ জোল, তাৰপৰা ভাজি এখন আৰু বেলেগ কিবা কিবি বনোৱা হয় যদি আহি পেলাই চামেই আৰু। তো সেইকেইটা কাম মানে শ্বৰ্ট হৈ থাকিব আৰু আহি পেলাই তেতিয়া আকৌ মাহঁত অহাৰ পিছতো বনোৱা মেলা কৰি থাকিবলৈ বেয়া লাগিব নহয়। আৰু আলহী কোনোবা মাতিলে মানে আগতীয়াকৈ সোনকালে বনাই মেলি থৈ দিবলৈ পালে ভাল লাগে। মাহঁতকতো মই সদায় লগ পাই থাকোঁ বাৰু, তথাপিতো আহি পালে মানে আহি পোৱাৰ আগতে বস্তুখিনি বনাই থৈ দিলে পালে ভাল লাগিব। সেইকাৰণে মই আহি পেলাই আৰু বাকীখিনিয়ে বনাই দিম। তেওঁ বনাইছে ছাগলী মাংস আৰু বেলেগ বনাই সেয়া। তাৰপিছত সেইকাৰণে এইকেইটা বনাই মেলি 5টামান বজাত বজাৰলৈ গৈ যাম। তেতিয়া অকণমান দেৰি হ'লেও একো নাই, মই লৰালৰিকৈ বস্তু বজাৰ কৰি বেলেগ বেয়া পাওঁ। অকণমান টাইম লাগে মানে চাবলৈ মেলিবলৈ। এই মানুহটো বুজিছে নাই, মই আজি এসপ্তাহৰ আগতে ক'লোঁ আপোনালোকক যে মই এনেও গিফ্টকেইটা কিনিবই লাগিব, তো কিনি থৈ দিওঁ। কালি বজাৰলৈ যাবলৈ নাপালোঁ, ওলাই মেলি কাপোৰ কানি পিন্ধি থৈ দিলোঁ, বৰষুণ। এইদিন কণ্টিনিউছলি বৰষুণ দিয়ে আছে। এই আগতে আনি থোৱা হ'লে কি হয় বাৰু, আজি এতিয়া লৰালৰি কৰিবলগীয়া নহয়। মানুহে লগা বাৰু এইফালে মাছ ফ্ৰাই মই কৰি আছোঁ, এইফালে ছাগলী মাংস লাইট চলা লাগে। ধুনীয়াকৈ ছাগলী মাংস অকণ গ্ৰেভিটো বনাই দিয়া। ছাগলী মাংস বনাই ৰেডি হৈ গ'ল। তেওঁ বনাই আছে এতিয়া চিকেন। তেওঁ যিহেতু ছাগলী মাংস এদিন কণ্টিনিউছলি 2দিনমান খোৱা হ'ল, তাৰপিছতে মই আজি নাখাওঁ, তো সেইকাৰণে অকণমান চিকেন লৈ আছিলে, চিকেনকণ তেওঁ ফ্ৰাই কৰি আছে। বাকীখিনি তেওঁ আহি পেলাই বনাবহি, মানে যে চিলি চিকেন টাইপ বনাব বোলে। তেওঁ নিজলৈ বনাব, আমাক নিদিয়ে টেষ্ট কৰিবলৈ, আমাক বোলে নিদিয়ে। সেইটো কেনেকুৱা কথা বাৰু, সেইটো কেনেকুৱা কথা আকৌ। তাৰপৰা লগতে বনাম অকণমান চাটনি। ভাবি আছোঁ চাটনি কি হয় বনাম। অঁ নহ'ব, এপিচ দিম, এপিচ চবকে দিম, এপিচ চবকে দিম। আৰু এইফালে বাদামৰ চাটনিৰ কাৰণে বাদামখিনি মই টাৱাখনতে গৰম কৰি লৈছিলোঁ, বাকলিখিনি আঁতৰাই ল'লোঁ দেখুওৱা নহ'লে। বাকী এইফালে নৰসিংহ পাত, আদা, নহৰু, জলকীয়া, কেঁচা বুট আছিলে কেইটামান, আৰু অকণমান চেনি আৰু নাৰিকল, অকণমান নেমু, এতিয়া গোটেইখিনি মিক্স কৰি চাটনি বনাব লাগিব মিক্সাৰ গ্ৰাইণ্ডাৰ। আৰু এইফালে চাটনি বনাই ৰেডি হৈ গ'ল। আৰু তেওঁ চিকেন এইফালে ফ্ৰাই কৰি আছিলে, আৰু তাতে পিঁয়াজ বিলাহী এনেকৈ দি তাৰপিছতে ফ্ৰাই কৰা মাংসখিনি দি দিব। আৰু এইফালে মাছ ফ্ৰাই, তাৰপিছত ভাতকেৰেলা কাটি থৈছোঁ, আহি বনাম ইয়াৰ বজাৰৰ পৰা। 5:30 বাজিলে। 5টা বজাতে মানে পাকঘৰৰ পৰা ওলাই আহিছোঁ বনাই মেলি। তাৰপৰা আহি পেলাই আৰু মাছৰ জোলখন, তাৰপিছতে ভাজি অকণ বনাই দিলে হৈ যাব। এতিয়া মই আৰামছে বহি মেলি আছোঁ। বাবলু এতিয়ালৈকে পোৱাহি নাই, এতিয়ালৈকে সি পালেহি মানে হৈ যাম আৰু ওলাই মেলি ৰেডি হৈ আছোঁ। বজাৰকেইটা কৰি আহোঁগৈ পটককেনে। এইফালে আমাৰ বজাৰ কৰি হৈ গ'ল। কি গিফ্ট ল'লোঁ ঘৰত গৈ আপোনালোকক দেখাই আছোঁ বোলো। চৰবত খাওঁ, তুমি ৰৈ থাকা। আহি পালোহি, 7:30 বাজিলে। পিন্ধিলোঁ আকৌ টি চাৰ্টটো। গিফ্ট আনিলোঁ, এতিয়া গিফ্টটো দি থওঁ। অহা অকণমান টাইম হ'ল, পাকঘৰতে বনোৱা মেলা লাগি আছোঁ। আৰু মায়ে বোলে আজি দুটামান কথা ক'ব বোলে আপোনালোকক। আজি কি কথা কয় মায়ে জানিব। আজি এজনে জোকাই আছে, যিটো ভিডিঅ'ত কথা ক'বলৈ মন গৈছে বোলে। বোলে আজি মা পাপাৰ কাহিনী শুনিব আজি আপোনালোকে। নতুন টি চাৰ্ট বেলেগ হেপী এনিভাৰ্চাৰী। সেয়া কৰা কওক, এটা ষ্টাৰ্ট কৰি দিয়ক। হেল্ল', নমস্কাৰ। আজি আমাৰ বিবাহ বাৰ্ষিক দিন। আপোনালোকলৈ সকলোকে মই শুভেচ্ছা জনাইছোঁ। আপোনালোকক মই কেইটামান কথা ক'বৰ কাৰণে আগবাঢ়ি আহিছোঁ। আজি আমাৰ বিবাহ হোৱা 42 বছৰ হ'ল। ইমানবোৰ দিন সুখে দুখে হাঁহি ধেমালিৰে কষ্টৰে যিমান যতন হেৰি হৈ আছিলে, সেইখিনি যাতে সকলোখিনি পাহৰি
এই আগন্তুক যি বছৰকেইটা আহি আছে সেই বছৰকেইটাত যে আকৌ যেনেকৈ সুখে দুখে জীৱনটো পাৰ কৰিলোঁ এইকেইটা দিনো যে ভালে কুশলে পাৰ হয় আপোনালোকে আশীৰ্বাদ কৰিব। আমাৰ এই ঘৰখনক আপোনালোকে বহুত মৰম দিছে, বহুত আশীৰ্বাদ কৰিছে, বহুতখিনি মানে মৰম স্নেহৰ মাজেৰে চলাই লৈ গৈছে। গতিকে আমাৰ ফালৰ পৰা আমি আশীৰ্বাদ কৰিছোঁ। আমাৰ বয়োজ্যেষ্ঠজনলৈ মোৰ আদৰ আৰু সন্মান জনাইছোঁ। মোৰ লগৰ যিবিলাক মোৰ সমকক্ষৰ হয় তেওঁলোকক মই মোৰ বন্ধুত্ব আৰু মোৰ মৰম স্নেহৰ আদৰ কৰিছোঁ। আৰু মোতকৈ যিখিনি সৰু মোৰ বোৱাৰী দুজনীৰ সমান বোৱাৰীসকলক মই মোৰ অন্তৰৰ পৰা আশীৰ্বাদ কৰিছোঁ। তোমালোকৰ ঘৰখন সুখী হওক, আনন্দৰ হওক, সকলো ফালৰ পৰা তোমালোকক মংগল কৰক, তোমালোক সদায় উন্নতি পথত আগুৱাই যোৱা, সকলোকে সমানে মৰম স্নেহ কৰিবা, ডাঙৰক সন্মান কৰিবা, সৰুক মৰম কৰিবা, চাবা তোমালোকৰ ঘৰখনো সুখৰ হ'ব, মংগল হ'ব। মোকো মোৰ শাহুৱে বহুত দুখ দিছিলে। মই তেতিয়াই শপত খাইছিলোঁ যে মই মোৰ বোৱাৰীকেইজনীক মই নিজৰ ছোৱালীৰ দৰে ব্যৱহাৰ কৰিম। সেইকাৰণে মই সিহঁতৰ দুজনীক মই নিজৰ ছোৱালীৰ দৰে মৰম চেনেহ কৰোঁ, আগলৈ কৰি যাম। এতিয়া যেনেকৈ কৰিছোঁ আগলৈ কৰি যাম। গতিকে আপোনালোকে আশীৰ্বাদ কৰিব, মৰম চেনেহ দিব, সদায় যাতে আমাৰ ঘৰখন হাঁহি ধেমালিৰে মৰম চেনেহেৰে যে আগবাঢ়ি যায়। আৰু এটা কথা মাজতে কওঁ, মই এগৰাকী মহিলাই মোৰ সৰুজনী বোৱাৰীক সুধিছিল যে তোমালোকৰ বিয়াত ফাৰ্নিচাৰ অহা নাই নেকি। মই দুইজনী বোৱাৰীকে মই এটা বস্তুৰ লগত আনিবলৈ দিয়া নাছিলোঁ। কৈছিলোঁ যে মোক একো বস্তু নালাগে, মাত্ৰ ছোৱালীকেইজনী চোতাললৈ উলিয়াই দিলেই হ'ল, যিখিনি কৰিব লাগে সমস্তখিনি মই কৰিম, তেনেকৈ কৈছিলোঁ। দুইজনীৰ লগতে মই একো এটা বস্তু এটা ঝাৰুও আনিবলৈ দিয়া নাই। গতিকে আপোনালোকে নাভাবিব যে মোৰ এইটো কিবা অহংকাৰ কৰিছোঁ বুলি, সেইটো নহয়। মই নিজে পোৱা কষ্টৰ কাৰণে মই আজি সিহঁতক মৰম চেনেহ কৰিছোঁ আৰু আগলৈ কৰি যাম। আৰু আপোনালোকেও মৰম চেনেহ দিব, সদায় আমাৰ ঘৰখনক আশীৰ্বাদ কৰিব যে এতিয়া যেনেকৈ যাতে আমাৰ মৰম চেনেহৰে আগবাঢ়ি গৈছে, মিলা প্ৰীতিৰে আগবাঢ়ি গৈছে, তেনেকৈ যাতে সদায় যায়। আপুনি কিবা এটা কওক। হ'ব কোৱা কিবা এটা। আৰু কি ক'ম, আপোনালোকে সদায় দেখিয়ে আছে ভিডিঅ', সকলো প্ৰতি আপোনালোকে আশীৰ্বাদ কৰি যাব। ছোৱালী দুজনীকো আপোনালোকৰ মাজতে সাৱটি ৰাখিব। আৰু সেয়ে আমাৰ ফালৰ পৰা ক'বলগীয়া দুআষাৰ কৈ সামৰণি মাৰিছোঁ। সকলো ভালে থাকিব। গিফ্ট চোৱাই নাই। ভাল হৈছে না সেইখন মেলি চাওক। ভাল হৈছে। দেখোন মিলা নিবা আছে। থেংক ইউ। ভাল হৈছে না? ভাল হৈছে, ভাল হৈছে। পাপা চাৰ্টটো তোমাৰ চাৰ্টটো অকণ মেলি চোৱা। তোমাৰ চাৰ্টে একদম ডোম হৈ গৈছে মোৰ খাওঁতে খাওঁতে। 39 নে 40 আনিছে জানো, চাই ল'বলৈ নহয়, এক্সচেঞ্জ কৰি দিম বাৰু। খা তোলৈকে থৈ দিছিলে। এনিভাৰ্চাৰী আলহী আহিছে। এইখিনিতে গৈছোঁ। মা আছে মা আছে ভিতৰত আছে নেকি, নহ'লে বাথৰুমলৈ গৈছে। গিফ্ট মই গিফ্টটো বোলো দি বহবলৈ চাওঁ। হাই বাবলু, হাই, খবৰ খাতি ভাল? এবাৰ কি আনিছ? যোৱাবাৰ পৰা শাকখিনি সঁচাকৈ খাই বহুত ভাল লাগিল। এবাৰ কি আনিছ? হা লৈ আনিছ? সঁচাকৈ যোৱাবাৰ শাকখিনি সঁচাকৈ ভাল লাগিল, মাছৰ লগত খালোঁ আমি। আজি কাখিনি চবেই ভাল পালে। এইটো শাক মাদুলি হ'ব লাগিব, মাজুলী কৰি দিলে না মাদুলি পৰা বাবুলি মই কেলে কৰিলো গম পাই যাম। পিটিকি ভাতটো আছে।
একদম 5 ষ্টাৰ হোটেলত দিব মায়ে পাৰ্টি তেতিয়া 50 বছৰ হ'লে বুজিলি দাদা ফ্ৰাই খাব কি খা তই আহি পেলাই কিবা খালি পায়স খালি নোলাই বাবলু পৰহিলে আকৌ এটা অকেজন আহি আছে তো তাৰ কাৰণে বাবলু একদম পুৰা লিষ্ট বনাই আছে হিচাপ কৰি আছে বাজেট মিলাই আছে বাবলু বাজেট মিলাই মানে মাথাটো তাৰ বিষ হৈ গৈছে সেইফালে সি চৰকাৰী চাকৰি ল'লে ধাৰলৈ লাগিব নি লওক কাম নাগনে ছাবস্ক্ৰাইবাৰ যিমান আছে চবেই টকা টকাকৈ দিলেও হ'ব ডনেশ্যন কিউআৰ কোডটো মই দি দিব মই এনেকৈ দি দিম কিউআৰ কোডটো এনেকৈ কিউআৰ কোডটো দি দিব স্কেন কৰি পেলাই এটকা দিলে হ'ব বেছি নালাগে ভালকৈ লাজ এটা দি দিবচোন ল'ৰাটো একদম এটকা মিনিমাম মানে মিনিমাম এটকা মেক্সিমামটো লিমিট নাই মিনিমামটো এটকা মেক্সিমামৰ লিমিট ভালকৈ লাজ এটা দি দিব আপোনালোকে মায়ে এইফালে ভাদ মাহৰ কাপোৰৰ একদম এইখিনি মানে থৈহে গৈছে আৰু লাগে যদি লৈ যা পেকি কিমান লাগে নিশ্চয় নাই কাপোৰ দম খাই আছে কি লাগে কেনেকৈ বহিছে চাচোন বাৰু সেইটো আকৌ অহা বছৰলৈ লাগিবই এনিভাৰ্চাৰী মিঠাই এয়াহে মানে খাইছোঁ আজি বাদামৰ চাটনি ফালে ভাত বাঢ়ি হৈ গ'ল আজি এনিভাৰ্চাৰী বুলি ভাত বিলাহী জাতিলাও মাছৰ জোল ছাগলী মাংস ভাতকেৰেলা ভাজি এখন বাদামৰ চাটনি আৰু একেবাৰে শেষত পাপৰ সিমানে আজি তই লাজ কৰ জানো খাবলৈ লাজ নকৰ ন খাই যায় খা মাহঁতৰ দেউতাহঁতৰ অহাই নাই এফালে ভাত খাই আছে এজনে মই অকণমান লাহেকৈ সামৰি দিছোঁ আপুনি খা হৈ গ'ল কেনেকুৱা লাগিল হা খানা কেনেকুৱা হ'ল কওক আপোনালোকে কয় বাবলুতাক এনেকৈ কেলৈ কয়নো বায়েক ওচৰত আছে কাৰণেহে খবৰ ল'বলৈ আহে পিটিককৈ এইটো মই কেলৈ এনেকৈ নক'ম ৰাতিপুৱাৰ পৰা ইমান ধুনীয়াকৈ বনাইছোঁ মেলিছোঁ বোলে মোটামুটি ভাল হৈছে বোলে এইটো সি ৰিভিউ দিলে মোক আমি সকলোৱে খাই বৈ আজৰি হৈ ল'লোঁ মা দেউতাহঁতৰ ঘৰলৈ যাবলৈ ওলালে আৰু মা পাপাৰ এনিভাৰ্চাৰী বুলি দিনটো ভালকৈ গ'ল আচলতে অকেজনছবোৰ এনেকৈ ফেমিলিৰ লগত চেলিব্ৰেট কৰি ভাল লাগে দিয়কচোন যেনেকৈ নহওক দুয়োঘৰে মিলি ভাত এসাঁজ খালোঁ সিমানে আৰু বাকী নেক্সট ভিডিঅ'ত আহি আছে আকৌ এটা ভাল অকেজন গতিকে চাই থাকিব ভিডিঅ'বোৰ আৰু সদায় এনেদৰে মৰম দি যাব বাকী ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব সকলো ভালকৈ থাকিব তেতিয়ালৈকে আজিলৈ আহিছোঁ বাই